মই বৰ্তমান উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰ্থেবাৰী অঞ্চলত আৰু মই যি ঠাইত উপস্থিত আছোঁ এয়া হৈছে টিহুৰ পৰা সৰ্থেবাৰী সংযোগী পথ। এই টিহুৰ পৰা যি সৰ্থেবাৰী পথৰ যি দুৰৱস্থা বিগত কেইবাবছৰ ধৰি এনেকৈ যাতায়াত কৰি আছে ইয়াৰ পথচাৰীয়ে। মোৰ ইয়াত স্থানীয় লোক আছে, মই স্থানীয় লোকৰ পৰা কিছু মন্তব্য জানিব খুজিম। বিগত দিন ধৰি এই পথছোৱা যাতায়াত কৰাৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। বিভিন্ন ধৰণৰ যাতায়াত পথচাৰী ইয়াত দুৰ্ঘটনাৰ সন্মুখীন হ'ব লগা হৈছে। কি ক'ব এই ক্ষেত্ৰত? এইটো পথ আজি দীৰ্ঘদিন ধৰি আমি এটা কথাই কেৱল শুনি আছো যে এই পথটো মানে হ'ব বুলি বিভিন্ন জনৰ মুখত শুনো, কিন্তু একো কাম কৰা আজি বহুত দিন ধৰি বহু বছৰ ধৰি দেখা নাই। আজি কেইবছৰমান আগতে এটা ৰিপেয়াৰিঙৰ কাম হৈছিল, কিন্তু দীৰ্ঘদিন ধৰি ইমান বেয়া হৈ আছে যে মোটামুটি একেবাৰে আপোনাৰ পাৰাকুচি মানে যিটো ব্ৰিজ আছে সেই বুঢ়াদিয়া নদীৰ ব্ৰিজৰ পৰা একেবাৰে গোপাল বাজাৰৰ এই অংশ একেবাৰে এনেকুৱা বেয়া যে য'ত নেকি দৈনিক হাজাৰ হাজাৰ মানুহ অহা যোৱা কৰিব লাগে, কিন্তু জমৰ যাতনা ভুগিব লগা হৈছে। মানুহ মানে এজাক বৰষুণ আহিলে মানে এনেকুৱা হয়, আপোনালোকে চাওক কেনেকুৱা মানে এটা তাৰ মানে অৱস্থা হৈ যায়। এই বিষয়ে আমি নিজে মানে দীৰ্ঘদিন সামাজিক মাধ্যম যোগে তাৰ মানে লিখি আহিছো, ভিডিঅ' আকাৰে প্ৰস্তুত কৰিও আহিছো, কিন্তু কোনো ধৰণৰ আজিলৈকে আমি প্ৰশাসনৰ পৰা হওক মানে বিভাগৰ পৰা কোনো ধৰণৰ ইয়াতে কৰ্ম ব্যৱস্থাৰ কোনো ধৰণৰ একো আঁচনি বা একো ধৰণৰ মানে দেখা নাই, যাৰ বাবে এই অঞ্চলৰ ৰাইজে দীৰ্ঘদিন ধৰি দুৰ্ভোগ ভুগি আছে। আৰু আজিও মানে আজিলৈকে মানে এই পথটোৰ কোনো ধৰণৰ ব্যৱস্থা একো আমি চৰকাৰৰ ফালৰ পৰাও লোৱা দেখা নাই। আমি আপোনালোকৰ এই প্ৰতিবেদনৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাই এই ৰাস্তাটো অতি শীঘ্ৰে যাতে যাতায়াতৰ কাৰণে সুচল কৰি এটা দীৰ্ঘদিনীয়া এটা ৰাস্তা টিহু লছিমা যিটো এটা মূল পথ, এই পথটো যাতে মানুহৰ যাতায়াতৰ কাৰণে সুচল কৰি দিয়ে আৰু তাৰ কাৰণে এই অঞ্চলৰ ৰাইজে যাতে এটা ভাল পথ মানে লাভ কৰে, তাৰ কাৰণে মই এই প্ৰতিবেদনৰ জৰিয়তে চৰকাৰলৈ আহ্বান জনাইছো। হয়, মোৰ লগত আন এজন পথচাৰী আছে, মই তেখেতৰ পৰা জানিব খুজিম। কি ক'ব এনেকৈ যাতায়াত অব্যাহত ৰাখিছে ভগ্নপ্ৰায় পথেৰে, কি ক'ব? কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে? বহুত অসুবিধা হৈছে প্ৰতিদিনে এই ভগ্নপ্ৰায় পথেৰে বহুত অসুবিধা হৈছে। ৰাস্তাটো ভাল হ'লে সকলোৰে উপকাৰ হয় আৰু কেনেকুৱা অসুবিধাৰ সৃষ্টি হৈছে? বহুত অসুবিধা হৈছে। এতিয়া এই বাৰিষা হ'লে এতিয়া আহিবা চাহিবা নৰি বহুত জোৰ হৈছে। আজি পৰে মানুহ, কালি পৰে মানুহ, এনেকৈ মানুহ পৰি বহুত হাত ভৰিও ভাঙছি। এতিয়া ৰাস্তাটো বিশেষ কৰি ভাল কৰি দিলে ভাল হয় চৰকাৰৰ পৰা। কিমান বছৰ ধৰি এনেকৈ এইটো মোটামুটি 8-10 বছৰত বেছি হ'ল এনেকুৱাই আছে। এতিয়া ভুই ৰুব পাৰি এতিয়া এনেকৈ বাৰিষা বতৰত। কি ক'ম আৰু এইখিনিয়ে তেওঁৰ পৰা জানিব খুজিম। কি ক'ব পথছোৱা এনেকৈ ভগ্নপ্ৰায় অৱস্থাত বা জৰাজীৰ্ণ অৱস্থাত আছে বিগত কেইবছৰ ধৰি পথচাৰী ইয়াত যাতায়াত কাৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে, কি ক'ব? এতিয়া আমাক ৰাস্তাটো অতি সোনকালে আমাক দিব লাগে, নহ'লে এনেকৈ থাকিলে আমাৰ অসুবিধা হয়। তেনেকৈ বহুত এক্সিডেণ্ট হৈছে, এতিয়া মানুহ আমি থাকিব নোৱাৰোঁ। ৰাস্তাটো হ'লে ভাল হয় আমাৰ অতি সোনকালে। বহুত আমাৰ অসুবিধা হৈছে এতিয়া ৰাস্তাটোৰ কাৰণে। যদি ভাল হয় তেতিয়াহ'লে আমাৰ ভাল হয়। বহু মানুহ এনেকৈ এক্সিডেণ্ট হৈছে, গাড়ী চাড়ী ইয়াত দুৰ্ঘটনা সংঘটিত হৈছে। টেম্পু দুখন উঠিছে ইয়াতে, এনেকৈ পিলপিলি ওলাই সিদিনা ময়ো 2 দিন পৰছোঁ বাইকে সতি। কি কয় এই ক্ষেত্ৰত আপোনালোকে আবেদন নিবেদন কৰিছিল নে পথছোৱা পুনৰ নিৰ্মাণ? আগতে কৰা গৈছিল, কিন্তু তো কৰিম বুলিয়ে কৈছিল, কিন্তু ইটাকালিতো নাই কৰা। আজি 5 বছৰ আগে কৰা কথা। বৰ্তমানৰ এই অৱস্থাতে আছে। বৰ্তমান এই অৱস্থাতে আছে এতিয়াও। এতিয়া কি ক'ব বিভাগীয় কৰ্তৃপক্ষক? কি ক'ব কৰ্তৃপক্ষ মানে আমাৰ এতিয়া ৰাস্তাটো সোনকাল কৰি নালাগে, ভাল হ'লে আমাৰ এতিয়া তোমাৰ ভাল হয় বস্তুটো সোনকালকে হ'লে ৰাস্তাটো তেনেকৈ দুৰ্ঘটনা আমাৰ এতিয়া নহয় আৰু সেই বস্তুটো। এতিয়া যদি এনেকৈ যদি হৈয়ে থাকে আমাৰ অসুবিধা না। সেইটো কাৰণে যদি এনেকৈ চৰকাৰে এখিনি এনেকৈ কৰি দিয়ে আমি তেখেতক এনেকৈ ভাল পাম।